হয়, ব্ৰিটিছৰ হাতৰ পৰা দেশৰ স্বাধীনতা কাঢ়ি অনাৰ প্ৰায় ৭৫টা বছৰ অতিক্ৰম কৰিছে যদিও এতিয়াও দেশৰ বহু অঞ্চল এতিয়াও উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বহুত গাঁৱৰ লোকসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ লামডিং সমষ্টিৰ এখন গাঁও কাকি ২০০০ বিঘাৰ ৰন্থলীৰ বিলপাৰ এখন গাঁৱত। এই অঞ্চলটোত প্ৰায় ৩০ৰ পৰা ৪০ বছৰ ধৰি বসবাস কৰি আহিছে, কিন্তু আমি ইয়াত যে সংবাদ সংগ্ৰহ কৰিবলৈ আহিছোঁ, ইয়াত কোনো ধৰণৰ পথৰ কোনো অৱস্থা নাই। ইয়াত পানী অতিক্ৰম কৰি পেলাই পথাৰৰ মাজেৰে ইয়াত আহি পেলাই মানুহ ইয়াত বসল কৰিবলগীয়া হৈছে। মই প্ৰথমে ইয়াত গাঁৱৰ বাসিন্দা এজন আছে, মই তেখেতক সুধিবলৈ বিচাৰিছোঁ কেনেকৈ ইয়াত জীৱন নিৰ্বাহ কৰি আছে, কোনো ধৰণৰ কোনো ব্যৱস্থা নাই ইয়াত? হয়, ব্যৱস্থা একো নাই। আমাৰ চাওক, আজি বেমাৰ আজাৰ কোনোবা এজন যদি গাঁৱৰ মানুহ হয়, তেতিয়া আমি ইয়াৰ পৰা সাঙু বান্ধি তিলা বজাৰলৈকে নিবলগীয়া হয়, প্ৰায় ইয়াৰ পৰা 5 কিলোমিটাৰ। আৰু ৰাস্তা পদূলি আমাৰ কোনো সা সুবিধা নাই। পাইছে আজি কোনো ছাইডে চৰকাৰে দিছে, কিন্তু বিশেষকৈ আমাৰ বৰ্তমান ২০০০ বিঘা ৰন্থলী গাঁৱত বৰ্তমান কোনো বিশেষ সা সুবিধা নাই। এই গাঁওখন জনামতে কাকি সংৰক্ষিত বনাঞ্চলৰ বনাঞ্চল আছিলে এসময়ত, আৰু এখন ফৰেষ্ট ভিলেজ হিচাপে স্বীকৃতি হৈ আছে বৰ্তমানো। হয়, এই ফৰেষ্ট ভিলেজ হিচাপে স্বীকৃতি বৰ্তমানো হৈ আছে, হৈ থাকিলেও কিন্তু ইয়াৰ মাজত এটা কথা, আমাৰ গাঁৱৰ চাৰিও চাইডে লাইন হ'ল। সেই গাঁওবোৰ কি ৰিজাৰ্ভ এৰিয়া, ৰাস্তা পদূলি হৈছে, লাইন হৈছে, কিন্তু বিশেষকৈ আমাৰ ইয়াত এই এটা ভিতৰুৱা অঞ্চলত আমাৰ বৰ্তমান মানুহখিনি একো সা সুবিধা পোৱা নাই। কিয় বঞ্চিত কৰে যে কাষৰ যি গাঁও আছে সেই গোটেই গাঁওসমূহ আচলতে ফৰেষ্ট ভিলেজ হয়, আৰু এই ফৰেষ্ট ভিলেজত চৰকাৰী সা সুবিধা দিয়াৰ ক্ষেত্ৰত যথেষ্ট কিছু অসুবিধাৰ সৃষ্টি হয় বুলি আমি গম পাওঁ। কিন্তু ইয়াৰ কাষতে থকা বেলেগ গাঁৱত কিন্তু সকলো সা সুবিধা উপলব্ধ হৈছে, কাৰেণ্টকে ধৰি বিভিন্ন ধৰণৰ ৰাস্তা ঘাটক আৰম্ভ কৰি। কিন্তু এইখন গাঁও যি কাকিৰ ২০০০ বিঘাৰ যি ৰন্থলী গাঁও, এই গাঁৱত সম্পূৰ্ণৰূপে ইয়াক বঞ্চিত কৰা হৈছে গাঁৱৰ মানুহখিনিক, হয়নে নহয়? হয়, সম্পূৰ্ণ আমি বঞ্চিত। এই কাৰণ কিটো আমি একো নাজানো বিশেষকৈ, কিয় আমি আৰু এতিয়া ধৰি লওক গাঁৱলীয়া মানুহ, অফিচ আদালতে ইমান নাযাওঁ, এইবিলাকৰ বিষয়ে আমি নাজানো। ক'ত পঞ্চায়তলৈ যাওঁ ৰাস্তাটোৰ কাৰণে অন্যান্য বিনয় কৰোঁ, কেতিয়াবা লাইনটোৰ কাৰণে কওঁ হ'ব বুলি কয়। বিধায়ক আহে আপোনাৰ ইলেকশ্যনৰ সময়ত ভোট ল'বলৈ, বিধায়কক কওঁ যে মই এবাৰ যে ইলেকশ্যনত জিকোঁ তেতিয়াহ'লে আপোনালোকক লাইনটোও বনাই দিম আৰু ৰাস্তাও বনাই দিম। এনেকৈ ধৰি লওক আজি 2টা বছৰে আমাৰ বিধায়ক জিকি আছে। বৰ্তমান আমাৰ ইয়াত লাইনো আমি পোৱা নাই আৰু ৰাস্তাও আমি পোৱা নাই। নিৰ্বাচন আহিছে গৈছে, বিধায়ক নিৰ্বাচিত হৈ আছে, কিন্তু গাঁৱৰ সমস্যা হৈ আছে। মই আৰু এগৰাকী লোকৰ ওচৰলৈ মই যাম। কিমান বছৰ হ'ল এই গাঁৱত থকা? 40 বছৰ হৈ গ'ল। 40 বছৰ হৈ গ'ল। এই যে কোনো ৰাস্তা নাই, কোনো একো নাই, কিয়? দয়ানে চৰকাৰে ইমান ভোট দি আমাৰ কৈ থাকিব, ৰাস্তা বনাই দিব, কাৰেণ্ট দিব, লাইন দিব, এইবিলাক হোৱা নাই আজিলৈকে। এই যে মোবাইলবিলাক চাৰ্জ কৰিবলৈ হ'লে কাৰেণ্ট নাথাকে, কেনেকৈ ব্যৱস্থা কৰিব? সেইটো মই সেই ঘৰত আহিব চাৰ্জ কৰিব, বেলেগ মানুহৰ ঘৰত গৈ এইবিলাক পইচা দিব লাগে, 20 টকা 10 টকা এনেকে আপোনালোকে জীয়াই আছে? ভোট দিয়ে নে নিদিয়ে? ভোট দিয়ে। আহে, ভোট বিচাৰি আহে? বিচাৰিব আহে। কোনোবা দিনা বিধায়ক আহি পাইছে নে ইয়াত? গাঁৱত বিধায়ক আহিছে, আহি কিনে সেইমা কৰিব, ৰাস্তা পদূলি চব বনাই দিব, কাৰেণ্ট দিব, লাইন দিব, এইবিলাক চব দিব। যেতিয়া পুৰা বাৰিষা হয় তেতিয়া ৰাস্তা কি হয়? ৰাস্তা বোকা পানী, এটা কাপোৰ দাঙি কিনে যাব লাগে, আৰু একদম বেমাৰী হ'লে চাঙি বান্ধি কিনে তিলা বজাৰ লৈ যাব লাগে। এয়া উন্নয়নৰ এক নগ্ন ছবি। আচলতে এই গাঁওখনৰ পৰাই আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, প্ৰাগনিত দৰ্শকসকলক, কেনেদৰে ইয়াত উন্নয়ন চলি আছে। কি ক'ব? আমি ক'ব চাইছোঁ ৰাস্তাটো আমাৰ ঠিক থাকিব লাগে, স্কুল যাবৰ কাৰণে ল'ৰা ছোৱালীবিলাক সুবিধা দিব লাগে। চৰকাৰী বিভিন্ন সা সুবিধা চৰকাৰে দিছে গাঁৱৰ লোকসকলৰ কাৰণে, পঞ্চায়তৰ ব্যৱস্থা কৰা হৈছে। ইয়াত কোনো ধৰণৰ সা সুবিধা একো পোৱা নাই, কাৰেণ্টকে ধৰি বা ৰাস্তা ঘাটকে ধৰি বা যিটো চৰকাৰী যিটো বাসগৃহ বনোৱাৰ কাৰণে যিটো আই ঘৰ, এইবিলাক একোৱে পোৱা নাই। সেইবিলাক একো পোৱা নাই। কিমান মানুহ ইয়াত আছে মোটামুটি? মোটামুটি আছে ইয়াত 4-5টা বস্তি আছে ইয়াত, 4-5টা বস্তি আছে ইয়াত। এই বস্তিবিলাক সা সুবিধা একো পোৱা নাই। কেনেকৈ চাইকেলটো চলাব নোৱাৰে? চাইকেল চলাব নোৱাৰে, চাইকেল অলপ টাইম যিটো ৰাস্তা ভাল আছে অলপ টাইম চলাব পাৰে, তাৰপিছত আৰু কান্ধত দাঙি পেলাই ল'ব লাগে। ৰাস্তা ঘাট বোকা আছে। আপোনালোকেতো খেতি কৰি পেলাই জীৱন নিৰ্বাহ কৰে, এতিয়া সেই ধান চান যেতিয়া আপোনালোকে উৎপাদন হয়, সেই ধান চানবিলাকতো বিক্ৰী কৰিবলগীয়া হয়, কেনেকৈ নিবলগীয়া হয়? সেইবিলাক এনেকুৱা কান্ধত যাই পেলাই
এই ৰাস্তাত লৈ যাব লাগে, ৰাস্তাত লৈ যাই পেলাই আৰু গাড়ীত উঠাই পেলাই তেতিয়া দোকানত লৈ যাব লাগে। এয়া কিন্তু আমি কোৱা কথা নহয়, এই গাঁৱৰ এই অঞ্চলটোৰ 2000 বিঘাৰ যি বিলপাৰ ৰন্থলী যি বিলপাৰ গাঁৱৰ অঞ্চল, এই গাঁৱৰ অঞ্চলে কোৱা কথা। মই এগৰাকী মহিলাৰ ওচৰলৈ যাম, তেওঁ এইখন গাঁৱৰে বাসিন্দা। কেনেকৈ কি কষ্ট কৰিবলগীয়া হৈ আছে ইয়াত? কষ্ট হৈ আছে, ৰাস্তা নাই, গেট নাই, এইবিলাকে আমি বোকা পানীতে খোজকাঢ়িব লাগে। ভোট দি আহিছে? ভোটটো দি আহিছোঁ, ভোট দিয়া হৈ আছে। বেমাৰ আজাৰ হ'লে কেনেকৈ যায়? এই চাঙি বান্ধিখিনি ল'ব লাগে কান্ধত। এনেকৈ চলাই আছে, এনেকৈ চলি আছে? এনেকুৱাই চলি আছোঁ। ৭৫টা বছৰ অতিক্ৰম কৰা হৈছে স্বাধীনতা, দেশে স্বাধীনতা লাভ কৰা, আৰু আজি এই গাঁও কিছু এনেকুৱা ধৰণৰ বহু গাঁও ইয়াত আছে। আৰু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, এইখন ফৰেষ্ট ভিলেজ হয়, কিন্তু ইয়াৰ কাষতেই থকা বেলেগ ফৰেষ্ট ভিলেজত কিন্তু চৰকাৰে কাৰেণ্টকে ধৰি বিভিন্ন সা সুবিধা দি আহিছে, কিন্তু ইয়াৰ বিপৰীতে এই গাঁওখনৰ এই অঞ্চলটোক সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। ইয়াৰ উদ্দেশ্য কি, ইয়াৰ কাৰণ কি, ইয়াত বুজিবলৈ গাঁৱৰ যিহেতু সহজ সৰল, অত্যন্ত সহজ সৰল মানুহ, তেওঁলোকে বুজিবলৈ অক্ষম হৈছে। ইয়াত কোনো জনপ্ৰতিনিধি ইয়াত নাহে তেওঁলোকৰ খা খবৰ ল'বলৈ, কোনো বেলেগ কোনো চৰকাৰী বিষয়া নাহে ইয়াৰ বুজ ল'বলৈ।